দেওবাৰে নিশা কলিয়াবৰৰ কোঠৰীৰ ডক্টৰ ভূপেন হাজৰিকাৰ আপোন বাসগৃহত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শতবৰ্ষৰ সন্ধ্যা উদযাপন। সুধাকণ্ঠৰ বাসগৃহত অনুষ্ঠিত হয় অহোৰাত্ৰি শতবৰ্ষৰ সন্ধ্যা শীৰ্ষক বৰ্ণাঢ্য আৰু বৰ্ণিল কাৰ্যসূচী। বিশ্ববৰেণ্য গণশিল্পীগৰাকীৰ আৱক্ষ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। লগত উপস্থিত থাকে কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী কেশৱ মহন্ত। এতিয়াৰে পৰা সুধাকণ্ঠৰ বাসগৃহক চৰকাৰী সম্পত্তি হিচাপে ঘোষণা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। এই ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা নগাঁও জিলা আয়ুক্তক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। সুধাকণ্ঠৰ জীৱিত কালত বিশেষভাৱে সান্নিধ্য লাভ কৰা নবৰ আলী আৰু সুৰেদ নেওগক নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেওবাৰে নিশা সুধাকণ্ঠৰ কোঠৰী বাসগৃহত আমন্ত্ৰিত শিল্পীসকলে তেখেতৰ চিৰসেউজ গীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত নগাঁও জিলা প্ৰশাসনৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ লগতে কলিয়াবৰ সমজিলা কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী তথা কোঠৰী বিশিষ্ট গণ্যমান্য লোকসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমি 2013 চনত 5 নৱেম্বৰ তাৰিখে আমি ইয়াত তেখেতৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰিছিলোঁ আৰু তাৰ পিছৰ পৰাই আমি এই মাটিখিনিৰ বাবে যথেষ্ট চেষ্টা কৰি আছিলোঁ যে এই মাটিখিনিত তেখেতে যিহেতু বিক্ৰী হৈছিল ঘূৰাই আনিবৰ কাৰণে। এতিয়া যিগৰাকী ব্যক্তিয়ে এই মাটিখিনি লৈছিল তেখেতে আমাক ঘূৰাই দিবলৈ সন্মত হৈছে। তেখেতৰ লগত এটা চৰকাৰীভাৱে যোগাযোগ হৈ এই বিষয়টো প্ৰায় সমাপ্তিৰ পথত আৰু সেইকাৰণে আজি চৰকাৰে এই মাটিখিনি চমজি ল'বলৈ আগবাঢ়ি আহিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এই জন্ম শতবৰ্ষৰ কাৰ্যসূচীৰ লগতে কোঠৰীত এটা সাংস্কৃতিক প্ৰকল্প ডক্টৰ ভূপেন হাজৰিকাৰ নামত হোৱাৰ বাবে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। তেখেতেও সন্মতি জনাইছে। আমি আশা কৰিম যে মাননীয় মুখ্যমন্ত্ৰীৰ বিশেষ তৎপৰতাত ইয়াত এটা আমাৰ সাংস্কৃতিক প্ৰকল্প হ'ব আৰু এই ক্ষেত্ৰত শেহতীয়াভাৱে আমাৰ জিলা আয়ুক্তগৰাকীয়ে দেৱাশিষ শৰ্মাকে প্ৰমুখ্য কৰি তেখেতে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। তেখেতকো মই ধন্যবাদ জনাইছোঁ। আপুনি ৰাজমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত সেইটো যিটো কাম আপুনি কৰিব পাৰিছে নিশ্চয়কৈ, কাৰণ সুধাকণ্ঠ আমাৰ সকলোৰে আৱেগ, আমাৰ প্ৰাণ আৰু তেওঁৰ যিটো ঘৰ ইয়াত আছে সেই ঘৰটো সাংস্কৃতিক প্ৰকল্প হ'লেও চাগে এনেকৈ আপোনালোকে সংৰক্ষণ নহয়, যিহেতু ইয়াৰ মানে হেৰিটেজ হিচাপে আমি নিশ্চয় ৰাখিব লাগিব আৰু এইটো আমি যেতিয়া আমি পাইছিলোঁ সেই সময়তে মেৰামতি কৰি তেখেত মাটিৰ মালিকক আমি অনুমতি সাপেক্ষে ইয়াত এইটো সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। আজি আমাৰ বাবে এটা অত্যন্ত ডাঙৰ দিন আৰু যিসকল ব্যক্তিয়ে আমি ধৰি লওক আমি নতুনকৈ আহিছোঁ, কিন্তু যিসকল ব্যক্তিয়ে এই ঘৰটো যাতে চৰকাৰে ল'ব পাৰে বা অসমৰ ৰাইজৰ হৈ থাকে, বহুতো লোকৰ অৱদান আছে। আজি সেই প্ৰতিজন ব্যক্তিক মই প্ৰণিপাত কৰিছোঁ, মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিখিনি আধৰুৱা অকণমান হয়তো কাম আছিলে তেওঁলোকৰ এই গোটেই প্ৰচেষ্টাৰ বলত আজি যিখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ সেইখিনি গোটেইখিনি তেওঁলোকৰ প্ৰচেষ্টাৰ বলত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা আমাৰ সন্মানীয় মন্ত্ৰী ডাঙৰীয়া কেশৱ মহন্ত ছাৰক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম। আৰম্ভণিৰ পৰা তেওঁলোক লাগি আছিলে এই অনুষ্ঠানটিত আৰু শ্ৰীযুত নেওগ ডাঙৰীয়াকো আজি এই মাটি টুকুৰাৰ যোন মালিক আছিলে সেই তেওঁকো ধন্যবাদ জনাব বিচাৰিম ইমান সুন্দৰকৈ এই মাটি টুকুৰা অসমৰ ৰাইজৰ বাবে সংৰক্ষণ কৰি ৰখাৰ বাবে। আৰু আমি নেওগ ডাঙৰীয়াৰ লগত এইটো আমাৰ কোনো এখন যুদ্ধ নহয় আৰু নেওগ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, সকলোৰে হৈ অসমবাসী ৰাইজ হৈ মই অনুৰোধ জনাইছোঁ তেওঁ যাতে আৰু কোনো তেনেকৈ কেছ নকৰে। অসম চৰকাৰে তেওঁক এটা যিখিনি টকা দিয়া হৈছিলে তাৰ উপৰিও মাননীয় মন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে তেওঁক কিবা এটা নিশ্চয় দিব। সেইটো এটা তেওঁ যাতে সেই কথাখিনি ভালকৈ হৃদয়ংগম কৰে আৰু অসমৰ ৰাইজৰ স্বাৰ্থত যাতে আৰু এই মাটিখিনি যাতে আমাক সুকলমে অসম চৰকাৰে যাতে লৈ ল'ব পাৰে সেইটোত যাতে সহায় কৰে। ইতিমধ্যে আমি মাটি টুকুৰা ক্ৰয় কৰিছোঁ। আমাৰ একুইজিশ্যন নামৰ এটা বিধি এটা আছে, সেই বিধি মৰ্মে আমি মাটি টুকুৰা একুৱাই কৰিছোঁ, কিন্তু পূৰ্ণ
নেওগ ডাঙৰীয়ালৈ সন্মান জনাই পেলাই এই মাটি টুকুৰা আমি একুৱাই কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ আমি অকলশৰীয়াকৈ একো কৰা নাই সকলোৱে মিলিতভাৱে কৰিছোঁ তাৰ বাবে যিসকল ব্যক্তি জড়িত হৈ আছিলে সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ